নমস্কাৰ। আমি হিন্দু সনাতন ধৰ্মত বিভিন্ন সময়ত বৃক্ষ পূজা পৰম্পৰা প্ৰচলিত হৈ আছে আৰু বৃক্ষসমূহৰ ভিতৰত যেনেকৈ তুলসীৰ গছ, বেলগছ, আহঁত গছ তদ্ৰূপ ধৰণে আজি এবিধ গছৰ বিষয়ে ক'ম, যিবিধ হৈছে সিজু গছ। এই সিজু গছ হৈছে অসমৰ বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মৰ মূল স্তম্ভ আৰু দেৱী মনসাৰ প্ৰতীক হিচাপেও অত্যন্ত পবিত্ৰ আৰু আধ্যাত্মিক গছ হিচাপে বিবেচিত। বাথৌ ধৰ্মত ই সৰ্বশক্তিমান আৰু বাথৌ ধৰ্মৰ মূল প্ৰতীক বড়ো সমাজৰ সিজু গছক বাথৌ ধৰ্মৰ আধাৰ বুলি গণ্য কৰা হয়। পৰম্পৰাগতভাৱে প্ৰতিগৰাকী বড়োৰ ঘৰৰ বাৰীত বাথৌ থানত সিজু গছ ৰোপণ কৰি পূজা কৰা হয়। দেৱী মনসাৰ প্ৰতীক হিচাপেও এই সিজু গছক, যিবিধ গছ আজি আপোনালোকক দেখুৱাইছোঁ, এই সিজু গছবিধক মনসা দেৱীৰ প্ৰতীকী ৰূপতো মনসা দেৱীৰ বেদীত এই সিজু গছ ৰোপণ কৰি এই সিজু গছৰ পূজা কৰা হয়। সিজু গছৰ বিজ্ঞানৰ দৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই অতি গুৰুত্বপূৰ্ণ ঔষধি উদ্ভিদ। এই উদ্ভিদৰ আয়ুৰ্বেদিক শাস্ত্ৰত, চিকিৎসা শাস্ত্ৰত বহুলভাৱে ব্যৱহৃত হয়। ইয়াৰ পাত আৰু কাণ্ড পেটৰ ৰোগ, কোষ্ঠকাঠিন্য, আমদহ, কাণৰ বিষ, বহুদিনীয়া কাহৰ পৰা উপকৃত পাব পাৰি। সিজু গছৰ উপকাৰিতা হ'ল দাঁত আৰু কাণৰ বিষ। সিজু গছৰ মঙহাল কাণ্ডটো ফুটা কৰি আঙুলিত সুমুৱাই থ'লে আঙুলি পাবৰ বিষ বহুখিনি কমে। কাহ আৰু চৰ্দিত সিজু গছৰ পাত সিজাই ইয়াৰ ৰস অলপমান কেঁচা নিমখ দি গৰমে গৰমে খালে বহুদিনীয়া কাহ ভাল হয়। আজি দেখুৱাইছোঁ এইখন এখন মনসা পূজা। এয়া মনসা পূজা দেৱী মা প্ৰতিষ্ঠিত হৈছে আৰু দেৱী মা প্ৰতিষ্ঠিত হোৱা সেই যি বেদীটোৰ একেবাৰে সোঁদিশৰ যিটো কলপুলি দেখিছে তাৰ কাষতে এয়া এবিধ সিজু গছ ৰোপণ কৰি থৈছে তাত। গতিকে হিন্দু সমাজে মনসা দেৱীৰ লগত এই সিজু গছক বিভিন্ন সময়ত পূজা কৰা পৰম্পৰা প্ৰচলিত আছে আৰু সেয়েহে আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰি উলিয়ালোঁ। সিজু গছৰ উপকাৰিতা আৰু ইয়াক আধ্যাত্মিক গুণাগুণৰ ওপৰত আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আগত দিনত এনেকুৱা আৰু ভাল ভিডিঅ' দি যাবলৈ যত্ন কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।